গুড মৰ্ণিং সকলোকে। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে 7টা। দেখিছে নহয় কেনেকুৱা যে ৰ'দ দিছে। এনেকুৱা লাগিছে যেন সূৰ্য দেৱতা আমাক খঙতেহে চাইছে। আৰু বাৰু মই আহিছোঁ পূজা দিবৰ বাবে ফুল ছিঙিবলৈ। এয়া আমাৰ বেটাই আকৌ মোক মৰমতে চুমাও দিছে দেই। ই আজিকালি ডাঙৰ হৈছে যে অলপ দুষ্টও হৈছে। বৰষুণ দিয়া নাই যদিও চেণ্ডেল পিন্ধা নাই বাবে কৈছে বোকা আছে। বাৰু মই আহিলোঁ পূজা দি আকৌ আহিলোঁ পাকঘৰলৈ। যিমান গৰম দিলেও আমিতো পাকঘৰত আহিবই লাগিব, খানা বনাবই লাগিব, খাবই লাগিব, নহয় জানো? আহি দেখিছোঁ মায়ে কাটি থৈছে ঢেকীয়া আৰু আলু। ভাবিলোঁ ৰুটি আৰু ঢেকীয়া আলু চব্জিকে বনাওঁ। মই কিন্তু ঢেকীয়া আলু চব্জিৰ লগত ৰুটি খাই বিৰাটেই ভাল পাওঁ। আপোনালোক বাৰু ভাল পায়নে? আৰু এই গৰম দিনকেইটাত যে কিটচেনত আহিবলৈ মন নাযায় জানেনে? কিন্তু কি কৰিব, বনাবতো লাগিবই, খাবও লাগিব। সেয়াই আৰু সকলোকে দি লাষ্টত ময়ো খাই ল'লোঁ। আজিলৈ আহিছোঁ, বাই।